পিছে টফিৰ মায়াক আলোচনাটো হ'লেই এতিয়া বিয়াখন পাতি দিয়ে আৰু পণ্ডিত এটা মাতি দহ পক্ষে যদি ৰাজি আছে একো ভেজাল নাই বিয়াখন পাতিবই পাৰা আৰু মেক্সে যাবাই পাৰো দে এতিয়া খাপচলকে কিবা এটা হ'ব নাই একো নহ'ল মানামানি হৈ গ'ল যেতিয়া বিয়াই পাতি লওক দে বইনাৰ পুতাকৰ কি কথা শুনবি এতিয়া কিয় গেলি এই ঢকৰামনীয়া এই জুমুত ভাই মেক্সা আজি বিয়া হ'লি গধূলা কেলি পুৰা ডগৰি খাব পাৰিম খাবি দে এই ৰ'জ বিস্কুট আৰু চাহ খুৱাব পুৰা ডগৰি খাই যাবি টফিৰ মায়াক পিছে গধূলা কেলি পণ্ডিত এটা মাতি ঘৰতে সৰু মৰুকে বিয়াখন পাতি দি আমি এতিয়া যাওঁ দেই পাল্লি গধূলা কেলি একবাৰ আহিম মাজৰ ককাইদেউ আহি নাপাতো নেকি এটাই চলি মোৰ যদি মই ভালকে বিয়াখন নাপাতো ৰাইজে কি বুলি ভাবব গতিকে সন্ধিয়ালৈকে গোটাইখিনি আহি বহি আলোচনা কৰি তাৰপিছত বিয়াখন পতা সিদ্ধান্ত লওঁ নেকি বিয়ানী কিন্তু ঠিক কথা কৈছা মোৰো সেইটোৱে আছিল সিদ্ধান্ত পিছে সেইটোৱে কৰা যাক দে গধূলাই আলোচনাটো কৰি পিছে গধূলাই আহিম দে আৰু পিছে এতিয়া আমিও যাই থাকোঁ ছোৱালীটো আপোনাক দিলোঁ ছোৱালী নিজৰ ছোৱালী হিচাপে ৰাখিব সুখ শান্তিত থাকিব দিব কিবা হ'লে আপুনি চম্ভালি ল'ব টপিক কিবাকে পাতিলে মই কেনে পাতিব পাৰোঁ বিয়াখন তই সৰুৱে আছা এতিয়া ক'ত বিয়া পাতা কি কৈছা জুনুন ভাই মই সৰুৱে আছোঁ বিয়া পাতি দিছাচোন সৰু আছোঁ না ডাঙৰ আছোঁ গম পাই যাবি মানুহ আছিল বুলি তই বাচি গেলি নহ'লে তোৰ পেন খুলি চালোঁ হয় মই তই কিমান ডাঙৰ হৈছা মোৰ মাই কেনে লাজ সন্মান নোহোৱা বস্তু এইটো দে পিছে ঘৰে ঘৰে যা আৰু ক'ত আৰু লেকচাৰ কৰি থাকা বিয়া বাৰুৰ আয়োজন কৰগে বৰ্মা তাক লৈ যাবাই টফি নতুন দৰা তোমাক মই বেয়া পাইছোঁ তো বেয়া কিয় মেক্সাই কিয় বেয়া পাইছে মোক তোক ইমান মৰম কৰি ৰাখি আছো মই একেদিন তই মোক বেয়া পাওঁ বুলি ক'লে মনটো বেয়া লাগে কিয় নাপাম তুমি মোক আজি ইমান দিনে বেজি দিয়াটো শিকাই দিব নোৱাৰিলা মইতো বেজি মানুহক দিব পাৰিলো হয় কেতিয়াবা তোমাকো দুই এটা দিব পাৰিলো হয় কমচে কম তোমাক শিকাই দিব লাগে মই সেইকাৰণে ডাক্তৰ চাই আহিলোঁ মোৰ আগৰ মতাটোকে এৰি দিলোঁ মহাজন বুঢ়াক এতিয়া মই আপোনাক অলপ চিকনা টেকেনা দেখা পাই আহিলোঁ মোক ডাক্তৰ বনাব বুলি এতিয়া আপোনাৰ খবৰেই নাই দিনে ৰাতি খালি ৰুমৰ ভিতৰতে থাকিব লাগে সেইটো কথা দে আজি মই শিকাই দিম দে কেনেকৈ বেজি দে তোমাক মই লাহে লাহে গোটেইবোৰ শিকাই দিম দেই এতিয়া আহা কোনো পেচেণ্টো অহা নাই কোনো নাই তুমি আৰু মই অকণমান মৰমকে কৰোঁ নালাগে নেকি কোনোবাই দেখা পালি হস্পিটেলত আহিলে কি কৰি আছা বুলি যদি কোবাই কাৰণ চৰকাৰী হস্পিটেল তোমাৰ প্ৰাইভেট নহয় যি কৰিব লগা আছে সদায়চোন কৰিয়ে আছা ঘৰত কৰিবা থুই মেক্সাই কি যি কথা চৰকাৰী হ'লে কি হ'ব মোৰতো চৰকাৰীয়ে কিন্তু মোৰ আণ্ডাৰতহে আছে গতিকে মোৰ পাৱাৰতেই দিয়া এটা মৰমকে দিয়া টপক কৈ খাই দিওঁ মেক্সাই মই হস্পিটেল বুলি কাৰোবাৰ ঘৰতে সোমালো নেকি আহিছিলোঁ ডাক্তৰক দেখাম বুলি আহি সোমাইছোঁ বেলেগৰ ঘৰত এন্ধেওনো কি দৰ্জাখন মাৰি ল'লিতো হয় কিয় দৰ্জাখন খুলি থ'ব লাগে মানে বিয়াখন পাতলি মই বেলেগৰ পৰা খবৰ লৈহে আহিব লগা হৈছে কমচে কমকে এটা ফোন মাৰি বা আপি এটা আনছো বিয়াখন পাতিম আজি নিজৰ লগকো সি পাহৰি গৈছে কইনা পালি মানুহে কয়ে না কইনা পালি চব পাহৰে কথাটো মিছা নহয় কি যি কৰবি বেমাৰ নুগুচাই হৈছে দেহাৰ পাই বুঢ়া হৈ আহিছোঁ মানে দেহাত গোটাই একেবাৰে জ্বৰ বিষে নাইট পলটো গোটাই ঠিলেয়া হৈ গৈছে বা মফি বুঢ়া বেগ দি মাৰি আছে দেখোন কিয়া ক'ৰবাত কিবা খাৱা চাৱা গন্ধ পাইছে নেকি যাৱাতো অলপ ডাক্তৰৰ তাত যাওঁ বয়স হৈছে নহয় গোটাই স্কুলো নাট ঢিলা হৈ গৈছে তাকে অলপ চাৰ্ভিচিং কৰি আনো তইনো ক'ত মৰবা গৈছিলি মৰটো কিয় লাগে মই নাওমান টবিহঁতৰ ঘৰৰ পৰা আহোঁ কি আলোচনা কৰি আছে খবৰটো লৈ আহোঁ অলপ খাহী মাংস দিলি ভাল লাগিল হয় অলপ ডগৰি খাব পাৰিলোঁ হয় এতিয়া যেতিয়াহে শুনি আছোঁ শুকুলা আৰু চাহ কোনে খাব দে পিছে আপুনি যাওক ডাক্তৰৰ পৰা আহক মলত ফিল্পখত খবৰটো লৈ আহোঁ কি কৈছে কি কৰা নাই আকৌ চুলতানাক এনে দেখা ছোৱালী দেচোন নেদেখা হ'লে বেলেগ কথা আছিল কইনা চাব যোৱাৰ কথা তাইক কথা দেখাই পাই থাকোঁ গতিকে মই টফিৰে খবৰটো লৈ আহোঁ মই আকৌ ঘৰৰ ফালে ঘূৰিবাকে যাওঁ হস্পিটেল আছে এইফালে মোৰো মাথাটো কিবা বেয়া হৈ গৈছে